বিমল বৰা নামৰ এটা কিট সোমাইছে শিৱসাগৰ সেই কিটটোৱে সেই পতংগটোৱে কি কৰিছে জানেনে একদম বান সাহায্য প্ৰদান আৰু বান পীড়িত মানুহৰ তালিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি আছে সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে এটা পুৰা বিমল বৰাৰ প্ল্যান মতে বিজেপিৰ 2 নম্বৰী গিটাই কৰি আছে যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা মুকলি বজাৰৰ পৰা সদায় ঋণ লয় ধাৰ লয় সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয় কেলে ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায় তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায় এবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে অমিত শ্বাহেও 1 টকাও পইচা নিদিলে গুজৰাটত এতিয়া বানপানী হৈ থকা নাই গুজৰাটত 2000 কোটি টকা দিলে আমি বানপানীত মৃত্যুবৰণ কৰিবলৈ গৈছো আমি টকা 2000 কোটি টকা বিচাৰিছিলো কেন্দ্ৰক ভিক্ষাৰ জলুঙা লৈ মুখ্যমন্ত্ৰীয়ে 2000 কোটি টকা বিচাৰিছিলে আৰু 2000 কোটি টকাৰ ভিতৰত মাত্ৰ 379 কোটি টকা দিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কথা কৈছে যে মই দিল্লীৰ পৰা টকা বিচাৰিবলৈ দিগদাৰি পাওঁ লণ্ডনৰ পৰা বিচৰাটো দূৰৰে কথা মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয় অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক লোন লৈ ঋণ লৈ ধাৰ লৈ ভিক্ষা খুজি খুজি ঋণ লৈছে বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু যাৰ লগত মুখ্যমন্ত্ৰীৰ ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা দোকান পোহাৰৰ পৰা বাটে ঘাটে সামান্য দান বৰঙণি আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা এই যিটো মানৱীয়তা তাক তথাকথিত চান্দা দুষ্কৃতি তেওঁৰ বিজেপি পাৰ্টিয়ে যিটো চান্দা দুষ্কৃতি কৰে ব্লেকমেইল কৰি তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো অসমৰ মানুহে বান সাহায্য তুলিব নালাগে যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা তোলা CM ৰিলিফ ফাণ্ডত বন্ধ নকৰে কিয় মই বান সাহায্য মানৱীয়তাৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰা শিল্পী কলাকুশলী সাধাৰণ ৰাইজ নাগৰিক দোকানী সকলো মানুহক কৃতজ্ঞতা জ্ঞাপন কৰি
অসমৰ সেই মানুহবিলাকক কৃতজ্ঞতা প্ৰকাশ নকৰি অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। তেওঁ গোটেই ঠিকাদাৰ যিবিলাকক কাম দিয়ে সিহঁতে পইচাটো বেছিকে দিয়ে ন। আদানী আম্বানী যিবিলাকক অসমৰ চব মাটি বাৰী চব এৰি দিছে তেওঁলোকেহে পইচা দিছে বেছিকেলি। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডত থাকিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। ভাৰতৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। তেওঁ নিজাববীয়াকৈ নিজৰ ঘৰৰ পৰা এতিয়ালৈকে কেইটকা এতিয়ালৈকে বান সাহায্য দিলে? সেই প্ৰশ্নৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিবনে? মই অসমৰ মুখ্যমন্ত্ৰীক ৰজাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো। ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো। আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো।